ভোটদান করলেন মার্ঘেরিটা বিধানসভা কেন্দ্রের বিধায়ক ভাস্কর শর্মা। প্রথম পর্যায়ের 5টি লোকসভা আসনের অন্যতম 13 নম্বর ডিব্রুগড় লোকসভা আসন, 83 নম্বর মার্ঘেরিটা বিধানসভা আসনের বিভিন্ন ভোট কেন্দ্রে সকাল 7টা থেকে শুরু হয়েছে ভোট গ্রহণ প্রক্রিয়া। ডিব্রুগড় লোকসভা আসনের 3 জন প্রার্থী প্রতিদ্বন্দ্বিতা করছে। তার মধ্যে বিজেপি মিত্রজোটের সর্বানন্দ সোনোয়াল, কংগ্রেস মিত্রজোটের লুরিন জ্যোতি গগৈ ও আম আদমি পার্টির মনোজ ধনোয়ার। মার্ঘেরিটা বিধানসভা আসনে মোট ভোটারের সংখ্যা 1,69,093 জন। পুরুষ ভোটার রয়েছেন 84,046 জন ও মহিলা ভোটার রয়েছে 85,886 জন। মোট ভোট কেন্দ্র 194টা। বিধায়ক ভাস্কর শর্মা সাত সকালে নিজের মৌলিক অধিকার প্রয়োগ করে। মার্ঘেরিটা থেকে ঋতুরাজ কলিতার রিপোর্ট, নিউজ অবিকল। সমগ্ৰ অসমতে আজি ফাৰ্ষ্ট পৰ্যায়ৰ ইলেকশ্যনৰ ভোটদান হৈ আছে। ৰাতিপুৱাৰ পৰা শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ মানুহে 5টা বজাৰ পৰা লাইন কৰি পেলাই নিজৰ গণতন্ত্ৰ যিটো ভোটদান সাব্যস্ত কৰিবলৈ ইতিমধ্যে আহি ভোট কেন্দ্ৰবিলাকত উপস্থিত হৈ ভোটদান দি আছে। ময়ো এইমাত্ৰ অলপ আগতে ভোটদান দিলোঁ। ভাল লাগিছে। গণতন্ত্ৰৰ যিটো ছিষ্টেম বা গণতন্ত্ৰৰ যিটো কৰিবলগীয়া কামখিনি সকলোৱে কৰিব। মাৰ্ঘেৰিটাবাসী সকলো ৰাইজকো মই আপোনালোকে আহি পেলাই আপোনালোকৰ ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। গণতন্ত্ৰ ভোট দিব লাগে, কিয়কি প্ৰাৰ্থী কোন হ'ব কি নহয় এইটো ভোটৰ বাকচে চিলেকশ্যন কৰিব। আমি ভাবোঁ সকলোৰে যিটো ভোটদান দিব লাগে সেইটো ভোটদান দি পেলাই আপোনাৰ দেশৰ প্ৰধানমন্ত্ৰী ভোট যিহেতু আজি নহয় জানো, আজি প্ৰধানমন্ত্ৰী ভোটদান কৰিছোঁ। আমাৰ নিজৰ ভোটবিলাক আমি দি থাকোঁ প্ৰত্যেক 5 বছৰ মাজতে। আজি প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে ভোটদান হ'ব বা ৰাহুল গান্ধীক ভোটদান কৰিব। যাৰ যাৰ যি মনত ভাগ আছে, যি যেনেকুৱাকৈ ভাবি আছে মনত, গণতন্ত্ৰ বচাবৰ কাৰণে যিসকলে প্ৰয়াস কৰি আছে, চেষ্টা কৰি আছে, তেখেতৰ ভোটদান দি পেলাই আজি ভোট সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ এই যি ইলেকশ্যন 5টা লোকসভাত নিৰ্বাচন অনুষ্ঠিত হৈছে, এই 5টা নিৰ্বাচনত কেনেধৰণৰ আপোনালোকে কি ধৰণৰ চিন্তা চৰ্চা কৰি আছে? আমি এতিয়ালৈকে যিটো কেম্পেইনিং কৰিলোঁ, আমি যিটো আজি দুদিনৰ আগত কেম্পেইনিং শেষ হ'ল, তাৰ ফিডবেক মতে আমি 5টা সমষ্টিত জয় হ'ম বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ নেতৃত্বই বা দলীয় নেতৃত্বই হওক বা আমাৰ কেম্পেইনিং ষ্টাৰ কেম্পেইনাৰসকলে কোৱা মতে আমাৰ যথেষ্ট ভাল আৰু প্ৰত্যেকটা 5টা সমষ্টিতে আমি জয় হ'ম বুলি আমি আশা কৰিছোঁ। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কেনেধৰণৰ ফলাফল আশা কৰিছোঁ? এতিয়া ষ্টাৰ্ট হৈছেহে। মই ভাবোঁ প্ৰত্যেকটো বুথতে আমি জয় হ'ম। গতিকে ভাল মাৰ্জিন এটা, আগতকৈ বেছি মাৰ্জিন এটা দি পেলাই আমি জয়যুক্ত হ'ম বুলি মই ভাবিছোঁ।